Could you there? Kursing Timung, the Central Committee of FSLC political party, he should apologize. Kanchasticom, he should apologize KSA for giving the statement that KSA went Delhi for a picnic. KSA Kanchasticom is the agent of BJP and RSS. KSA is anti-autonomous demand committee. Etu tinta statement dia karne apologize kuribo lage FSLC. Nohole tu in coming futures there will be a conflict between KSA also. Karbi Anglong or West Karbi Anglong regional party FSLC or একজন Kursing Timung বুলি নিজৰ ফেসবুক পেজৰ স্টেটমেন্ট দিছে যে কাঞ্চাসদিকম কেএসএ একটা সব বিজেপি আরএসএস এজেন্ট আৰু কাঞ্চাসদিকম কেএসএ একটা এন্টি অটোনমাস স্টেট কাৰণেহে কাম কৰি আছে বুলি স্টেটমেন্ট দিছিলে। এটো কোনে মই মিস্টাৰ Kursing তেৰাঙৰ মই এটো ক্লেৰিফাই কৰিব খুজিছো যে Kursing Timungৰ মই এটো ক্লেৰিফাই কৰিব খুজিছো যে ইমান বছৰত পৰা কেএসএ কাঞ্চাসদিকম নিজৰ কাৰণে কাম কৰা নাই। এই ডিমা হাছাও আৰু কাৰ্বি আংলং আৰু ৱেষ্ট কাৰ্বি আংলং যোনটো সংবিধানত লিখা আৰ্টিকল 244 এই আৰ্টিকল 244 কেনেকা ইমপ্লিমেণ্ট কৰিবৰ কাৰণেহে বছৰ বছৰ সদায় দিল্লী তাত চেন্ট্ৰেল গভৰ্ণমেণ্ট কেনেকা প্ৰেছাৰ দিব লাগে, কি কৰিব লাগে, কেনেকা প্ৰেছাৰ দিলে আমাৰ আৰ্টিকল 244 এইটো ইমপ্লিমেণ্ট হ'ব, এই কাৰণেহে আমি তাত ধাৰণা কৰিব যায়। তেতিয়া চেন্ট্ৰেল কমিটিৰ যোনটো এপিএছএলচি লিডাৰ Kursing Timung ইমান নেৰো মাইণ্ডেড যে KSA কাঞ্চাসদিকম আৰু যিমান তাত দিল্লী তাত যোৱা সংগঠন আৰু যিমান তাত দিল্লী তাত যোৱা মিডিয়া কেইটা এই তাত পিকনিক খাব যায় বোলে, এই তাত ফটো তুলিব কাৰণে যায় বোলে, এই বিজেপি যি কিয় এইটো কাম কৰিব যায় বোলে, আৰু আমি বোলে এন্টি অটোনমাস স্টেট ডিমাণ্ড কমিটি বোলে। আৰু ইমান বছৰত পৰা আমি পুলিচৰ মাৰ খাই আছে, পুলিচৰ গুলিও খাইছে। আৰ্টিকল 244 এই কাৰণে 2013 আমি 100 আৱাৰ্ছ তাত বানত হৈছিলে। এই বান থোৱা সময় আমাৰ পুলিচ ধৰিছে, পুলিচ লৈ গৈছে কি আমি এন্টি বিজেপি কি আমি বিজেপিৰ এজেণ্ট নেকি, আৰএছএছ এজেণ্ট নেকি, আমি এন্টি অটোনমাস স্টেট ডিমাণ্ড কমিটি নেকি কি আছে। এইটো কাৰণে মই এপিএছএলচি লিডাৰ্ছ মই ক্লেৰিফাই কৰিব খোজো যে কিছুমান বস্তুত ষ্টেটমেণ্ট নিদিয়া আগত ভাবিব লাগে আৰু ষ্টেটমেণ্ট দিলে কনষ্ট্ৰাকটিভ ষ্টেটমেণ্ট দিব লাগে। এতিয়া মানুহৰ এতিয়া কাৰ্বি আংলং ৱেষ্ট কাৰ্বি আংলঙৰ যিমান আমাৰ ইয়াত মানুহ আছে এই মানুহত ডিভিজন কৰিব খুজি আছে। এইটো কাৰণে যোনটো আগত যোনটো 1986ৰ যোনটো এনভাইৰনমেণ্ট আছিলে কাৰ্বি আংলং ৱেষ্ট কাৰ্বি আংলং এইটো এনভাইৰনমেণ্টটো এতিয়া ল'ব আহিব নালাগে। এতিয়া আমি ব্ৰাদাৰহুড মেছেজটো প্ৰপাগেট কৰিব লাগে। আৰু এপিএছএলচি যোনটো আমাৰ ৰিজনেল পাৰ্টি হয় এই ৰিজনেল পাৰ্টিত গোটেই কাৰ্বি আংলং ৱেষ্ট কাৰ্বি আংলং তাক আমাৰ ভোট লাগে ক'লে কনষ্ট্ৰাকটিভ কাৰণে কাম কৰিবি আমাৰ কাৰ্বি মাজত আৰু আমাৰ যোনটো কাৰ্বি আংলং ৱেষ্ট কাৰ্বি আংলঙৰ মানুহৰ কাৰণে কেনেকা অটোনমাস ষ্টেট পাবৰ কাৰণে কেনেকা নিজৰ পাৰ্টি ইষ্টাব্লিছমেণ্ট কৰিবৰ কাৰণে কাম কৰক। বেলেগ কাৰণে এনেকা উল্টা পুল্টা ক'লে, বেলেগ কাৰণে ডিছকাৰেজমেণ্ট দি থাকিলে এইটো এনেকা পলিটিকেল পাৰ্টিটো ষ্ট্ৰেং নহ'ব। এইটো কাৰণে আমি অটোনমাস ষ্টেট কাৰণে কাম কৰি আছে, কনষ্ট্ৰাকটিভ আইডিয়া দিয়ক যে KSA কেইটা এনেকা কৰিব লাগে, কাস্কম কেইটা এনেকা কৰিব লাগে বুলি কনষ্ট্ৰাকটিভ আইডিয়া দিয়ক। এতিয়া এনেকা নেগেটিভ কমেণ্ট দিয়া এনেকা আমাক মানে আমিও ধৈৰ্য নকৰা হৈ যায়। এইটো কাৰণে আমি ক্লেৰিফাই কৰিব খুজিছোঁ যে Kursing Timung আৰু আমাৰ যোনটো এপিএছএলচি চেন্ট্ৰেল কমিটিত Kursing Timung আমাৰ কাঞ্চাসদিকম KSA কাৰণে আমাৰ apologize কৰিব লাগে। Because the statement that Kursing Timung is given is trying to create the sentiment among the Karbi community. এইটো কাৰ্বি কমিউনিটি মাজত সেন্টিমেন্ট ক্ৰিয়েট থাকিলে এইটো পাছতে আমাৰ কাৰ্বি কমিউনিটি মাজতে কনফ্লিক্ট হৈ যাব। এই কনফ্লিক্ট হৈ গ'লে কোনে ৰেসপন্সিবিলিটি ল'ব? Kursing Timung ৰেসপন্সিবিলিটি ল'ব নেকি? কাৰ্বি মাজত ইন ফিউচাৰ কনফ্লিক্ট হৈ গ'লে Kursing Timung ৰেসপন্সিবিলিটি ল'ব নেকি? এইটো কাৰণে এনেকা কমিউনিটি কনফ্লিক্ট ৰখাবৰ কাৰণে এনেকা কমিউনিটি কনফ্লিক্ট নহ'বৰ কাৰণে Kursing Timung এনেকা উল্টা ফুল্টা ষ্টেটমেণ্ট দিব নালাগে। ময়ো চেন্ট্ৰেল কমিটিৰ প্ৰেছিডেণ্ট, ময়ো গৈছোঁ দিল্লীত, মই তাত দিল্লীত যাম অটোনমাস ষ্টেটত। যেতিয়া মই স্পীচ ক'ম কাক বা পলিটিকেল ফেভাৰত মই স্পীচ নক'ম এই বিজেপি ভোট দিব লাগে কংগ্ৰেছ ভোট দিব বুলি মই নক'ম। যেতিয়া মই দিল্লীত খাৰা হৈ কিনি মই স্পীচ দিম মই খালি চেন্ট্ৰেল গভৰ্ণমেণ্ট মিষ্টাৰ নৰেন্দ্ৰ মোদীৰ কাৰণে এইটোৱে প্ৰেছাৰ কৰিম যে why till date the government of India is not responding the demand of the Mahasau and Karbi Anglong and West Karbi Anglong, because we are demanding the constitutional demand. Amar demand whole constitution or to likha 244A etuhe demand karim. Ami tat khara hoy kuni karba jindabad karba modabad karba political party or vote yok etu kuribo na jay. Etu kane
the statement that Mr. Kursing has given, he should apologize, and he should apologize CASCOM president and also the KSA, because the statement that he has given is trying to create the community conflict. In future, into community conflict hoi gole, there will be a big division in Karbi Anglong. Itya big division of Karbi Anglong kore tu sob crisis ho jabo, economic crisis hobo, beleg crisis hobo. Etu kone itya ami message tu kenega nibo lage, we have to bring the message of brotherhood. After bringing the message of brotherhood, that only we should create the sentiment of Article 244A. Eneka negative response likha pora eku success no hobo. Etu kone this is a request moi kobo khoju de Kursing Timung, the Central Committee of FSLC political party, he should apologize Kanchasticom, he should apologize KSA for giving the statement that KSA went Delhi for a picnic. KSA Kanchasticom is the agent of BJP and RSS. KSA is anti-autonomous demand committee. Etu tinta statement dia karne apologize koribo lage FSLC. Nohole tu in coming futures there will be a conflict between KSA also.